মই আহ্বান জনাও আমগুৰি সমষ্টি বিধায়ক যোৱাবাৰো আমি সংবাদৰ জৰিয়তে তুলি ধৰিছিলো কোনো গুৰুত্ব নাই বিধায়কৰ অন্তত গুৰুত্ব দিয়ক পাৰ কৰিলে 5টা বছৰ যাব হ'ল এই প্ৰতিভাবোৰ ছোৱালীজনী আপোনাৰ নিজৰ ছোৱালী নহব পাৰে এই ছোৱালীজনীক আগবঢ়াই নিব পৰাকে জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব আছে স্পষ্টভাৱে কোৱা কাৰণে আপুনি মোক বেয়া পাব পাৰে মই কিন্তু ক'বলৈ বাধ্য এই পৰিস্মিতাৰ স্বাৰ্থত আমগুৰিৰ স্বাৰ্থত নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7ৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ আৰু ষ্টুডিঅ'ত মই বিকাশ আজি আলাপৰ অতিথি হিচাপে উপস্থিত আছে আমগুৰিৰ গৌৰৱ পৰিস্মিতা গগৈ আমগুৰি গৌৰৱ বুলি এটো কাৰণেই কৈছো সেইগৰাকী পৰিস্মিতা আমি আগতেও আপোনালোকৰ সন্মুখত পৰিস্মিতাক তুলি ধৰিছিলো যি পৰিস্মিতাই ৰাষ্ট্ৰীয় পৰ্যায়ত পাঞ্জা খেলুৱৈ কেইবাবাৰো অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমগুৰিৰ দৰে এটুকুৰা সৰু ঠাইৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ অসমত জনসমাদৰ নথকা পাঞ্জা খেলত গোল্ড মেডেলিষ্ট হোৱা ইমান সহজ কথা নহয় হেহে আমাৰ আমগুৰিৰ গৌৰৱ পৰিস্মিতা স্বাগতম জনাইছো তোমাক থ্যাংক ইউ কেনে আছা ভালে আছো পৰিস্মিতা বহুতখিনি কথাই পাতিব লগা আছে কিন্তু প্ৰথমতে আমি পাতিবলৈ ইচ্ছা কৰিম এই বৰ্তমান এই কেৰালাত যিখন তোমালোকৰ খেল হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল এখন কেনেকে কিমান প্ৰত্যাহ্বানমূলক আছিল কেনে ধৰণে তুমি অংশগ্ৰহণ কৰিছিলা আৰু কেনে ধৰণে স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিলা অলপ জনোৱা মই তাত ইউথ কেটেগৰীত খেলিছিলো আৰু তাৰ অল ওভাৰ ইণ্ডিয়া পাৰ্টিচিপেট কৰিছিলে মোৰ পাৰ্টিচিপেণ্টছ আছিলে মেঘালয় কেৰেলা মধ্য প্ৰদেশ এই তিনিখন ষ্টেট আছিলে এণ্ড তাত কম্পিট কৰি বহুতে ভাল লাগিলে আৰু বহুত কথা শিকিবলৈও পালো মোৰ ক'ত কমি আছে আৰু কিমান প্ৰেক্টিচ কৰিব লাগিব মানে তুমি নিজকে জুখি চোৱা হৈছে যে মই ক'ত মোৰ মাইনাস হৈ আছে সেইখিনি মই ফিল আপ কৰিব লাগিব হয়নে এজন খেলুৱৈৰ বাবে হেতু এটা ডাঙৰ কথা যিকিনো মই জানিব বিচাৰিম তোমাৰ সেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল সেমি ফাইনেল আৰু ফাইনেলত কোন ৰাজ্যৰ লগত তোমাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল মোৰ গেম 5খন মান হৈছিল আৰু কেৰেলাৰ পৰা 3 গৰাকী আছিল মধ্য প্ৰদেশৰ পৰা 1 গৰাকী আৰু মেঘালয়ৰ পৰা 1 গৰাকী আৰু প্ৰথমখন হৈছিল মোৰ কেৰেলাৰ লগত মই প্ৰথমখনত কেৰেলাৰ গৰাকীক বিট কৰিছিলো তাৰপা নেক্সটখন হৈছিল মধ্য প্ৰদেশৰ লগত তেওঁকো মই বিট কৰিলো যেতিয়া মই সেমি ফাইনেল মই এখনো হাৰা নাছিলো মানে এনেকে উইনতে খেলি গৈ আছিলো গোটেইখন মেচ লাষ্টত মোৰ ফাইনেলখন হলগে কেৰেলাৰ লগত 1 গৰাকী ফাইনেল তোমাৰ কেৰেলাৰ লগতে হৈছে যেতিয়া তুমি গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলা তোমাৰ অনুভৱ কেনেকুৱা লাগিছিল তোমাৰ তেতিয়া বহুত ভাল লাগিছিল আৰু কষ্ট কৰাখিনি যাতে সফল হ'ল তোমাৰ দেউতাই খেতি কৰি এজন কৃষক হয়নে কৃষকৰ কন্যা তুমি এগৰাকী কৃষকৰ কন্যা হৈ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত তুমি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছা কথাটো ভাবিলে দেউতা মাৰ প্ৰতি তোমাৰ কেনে ধৰণৰ অনুভৱ হয় আচলতে দেউতাই মোক বহুত কষ্ট কৰি আগবঢ়াই নিছে এজন মই একচুৱেলি বহুত লাকি হয় যে তেওঁ লিখা এজন দেউতাক পালো আৰু এনেকে সাপোৰ্ট কৰা বিশেষকে ছোৱালী খেলৰ লাইনত সাপোৰ্ট কৰা পেৰেন্টছ বহুত কম আছে আৰু মই যাতে এনেকে জিম যাওঁ সো আমাৰ গাঁও এফালেও মানে ইমানখিনি ভালকে নাচাই যে ছোৱালীজনী জিম যায় তোমাক মই আগতে যেতিয়া ইন্টাৰভিউ এটা লৈছিলো তেতিয়া তুমি কৈছিলা যেতিয়া তুমি মানে এই খেলটোৰ লগত জড়িত হৈছিলা তোমাক বহুতে নিৰুৎসাহও কৰিছিল মানে কোনো কি কৰিব এনেকুৱা ধৰণৰ দেখাইছিল হয়নে খেলটোত আচলতে এনেকে কোৱা নাই খালি জিমত গলে তেনেকে শুনিছো মানে মই মুখৰ পৰা তুমি এই পাঞ্জা খেলটোৰ প্ৰতি কিয় আকৰ্ষিত হলা বহুত খেল আছিল কিন্তু আমি যদি চাওঁ পাঞ্জা খেলটোত কিন্তু অসমত ইমান সমাদৰ নাই জনপ্ৰিয়তা নাই তাৰ পিছতো কিন্তু তুমি পাঞ্জা খেল বাছিলা কিয় বাছি ললা এইটো খেল মই বেলেগ গেমো খেলি আছিলো খালি হেফালে মই স্কোপ নাপালো বেছিকে আৰু মই যেতিয়া জৰহাটত মোৰ ডিগ্ৰী কৰিব গলো তেতিয়া মই জেবি কলেজত পঢ়িছিলো তাত মোৰ এতিয়া কোচ হয় তেওঁ ঈশান কাশ্যপ আৰু গৌৰৱ প্ৰতিম দত্ত তেওঁ
আমাৰ হেৰি যেতিয়া আমাৰ ডিগ্ৰী কলেজত মেটছ হৈছিলে আৰ্ম ৰেচলিঙৰ মই এটা COC মাৰিছিলোঁ তাৰপৰা তেওঁলোক আমাৰ জাজ আহিছিলে সেই চেম্পিয়নশ্বিপটো তেওঁলোকে মোক ক'লে যে তুমি আমাৰ তাত প্ৰেক্টিচ কৰিব আহিবা তেওঁলোকৰ জিমটো আছে পুলাৰভিলা জিম যোৰহাটৰ তাত মোক মাতি নিলে প্ৰেক্টিচ কৰিবলৈ আৰু ফাৰ্ষ্ট মই ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছিলোঁ হেৰি আমাৰ ষ্টেট গেম হৈছিলে গুৱাহাটীত তাতো মই গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছিলোঁ তুমি কোন ক্লাছৰ পৰা প্ৰথম এইটোৰ প্ৰতি তুমি বিভিন্ন খেল খেলিছিলা বেলেগত স্কোপ নোপোৱা কাৰণে এইটো হেৰি কৰিলা আগবাঢ়ি গলা তাৰমানে জেবিত পঢ়ি থকাৰ পৰাই তুমি আকৰ্ষিত হলা নেকি এইটোৰ প্ৰতি মই জেবিত পঢ়ি থকাৰ পৰাই আকৰ্ষিত হলো কাৰণ মোক তাৰ পৰা লৈ যোৱা মানুহ কেইজন পালো নহলে মই এনেকেই খেলি থাকিলো হয় তেওঁলোকক লগ নোপোৱা হলে মই আজি চাগে এইটো পৰ্যায়লৈ নিজক উন্নীত কৰিব নোৱাৰিলা হলে হয়নে কিন্তু আমি দেখা পাওঁ যে অসমৰ প্ৰেক্ষাপটত পাঞ্জা খেলৰ সিমান এটা সমাদৰ নাই বা পাঞ্জা খেলত জড়িত কৰা খেলুৱৈ বহুত কম দেখা যায় তাৰমানে তেওঁলোকে স্কোপ নোপোৱাৰ বাবে এনেকুৱা হৈছে পৰিৱেশ নাই কি কবা তুমি আৰু স্কোপ নোপোৱাৰ কাৰণেও হ'ব পাৰে বা মই হেতুত ইমান গম নাপাম তেওঁলোকৰ নিজৰ পাৰ্চনেল প্ৰব্লেমো হ'ব পাৰে আৰু পাঞ্জাৰ লিখে এটা গেমত বহুত টকা খৰচ হয় কাৰণ গভৰ্ণমেণ্টে ইয়াত একো ছাপোৰ্ট নকৰে একো স্কিম উলিওৱা নাই চ' কিছুমান প্লেয়াৰ্ছ পিছ পৰি যায় ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে নহ'লে বা কিছুমানে স্কোপ পোৱা নাই আৰু আমাৰ যোনটো এইটো আমগুৰি লিখীয়া জেগাত ইয়াতো এনেকে কোচিং ক্লাছ নাই আৰ্ম ৰেচলিঙৰ চ' কিছুমানে স্কোপ নোপোৱাৰ কাৰণেও হ'ব পাৰে বা ফাইনেন্সিয়েল তুমি কোচিং ক'ত কৰিছা মই যোৰহাটত কৰোঁ অকল যোৰহাটতে কৰিছা যোৰহাটত কৰোঁ আৰু যেতিয়া প্ৰেক্টিচ কৰিবৰ কাৰণে টেবল এখন আনি দিছে মই ঘৰতো কৰোঁ প্ৰেক্টিচ তোমালোকৰ এই খেলটোৰ বাবে দেহটো যথেষ্ট আতিল কৰি ৰখাৰ প্ৰয়োজন আছে হয়নে দেহটো যথেষ্ট পুষ্টি প্ৰয়োজন আছে কেনেধৰণৰ খাদ্যত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে যিসকলে তোমাৰ দৰে আগবাঢ়ি যাব বিচাৰে তেখেতসকলে খাদ্যাভাসটো কেনেধৰণে লোৱা উচিত বা পুৱাৰ পৰা ৰাতি হোৱালৈকে কেনেধৰণে খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত কি খাব লাগে প্ৰটিন বেছ ফুডখিনি বেছি খাব লাগে আৰু যেহেতু আমাৰ আৰ্ম ৰেচলিং গেমটোত বেছি ষ্ট্ৰেংথৰ দৰকাৰ চ' কেলচিয়াম থকা খাদ্য বেছি গ্ৰহণ কৰিব লাগে যেনেকে ৰাতিপুৱা শুই উঠি বুট চুট মগু চগু খাব লাগে পানীটো পৰ্যাপ্ত পৰিমাণে খাব লাগে মানে 5-6 লিটাৰ ডেইলি খাব লাগে বহুতে কয় ডেইলি বহুত কিটা কণী খাব লাগে একচুয়ালি কণীটো বেছিকে খাব নালাগে ইমান নালাগে ন হোৱাইট পাৰ্টটো বেছি খাব লাগে য়কটো খাব নালাগে য়েল্লোটো হোৱাইট পাৰ্টটো খাব লাগে আৰু এটা কণী খাব পাৰে হোল এগটো এটা বা দুটা খাব পাৰে বাট প্ৰটিন যিমান লাগে আৰু বডিটোত মোৰ এতিয়া 70 কেজিছত থাকো মোৰ মেক্সিমাম মোৰ চাগে 60 টু ইমান চাগে প্ৰটিন লাগে প্ৰয়োজন হয় ডেটো মানে নিজৰ ওয়েটৰ লগত কথা কিমান প্ৰটিন ওয়েটৰ লগত প্ৰটিনটো মানে এটা কম হেৰি হ'ব লাগিব মানে তুমি এটো কোৱাচোন যিসকলে এই পাঞ্জা খেলটোৰ লগত নিজক জড়িত কৰি ওলাই আহিব বিচাৰে তেখেতসকলে কেনে ধৰণে এই খেলটোৰ লগত জড়িত হ'ব বা কোচ কোট কৰিব পাৰিব কি হ'ব এই গুটে কথাখিনি অলপ কোৱাচোন যিসকলে আশা কৰে তোমাৰ দৰে ওলাই অহাৰ ওকে কোচিং ক্লাছ জনৰ কন্টাক্ট কৰিব লাগিব আমাৰ যোনটো জিম আছে যোৰহাট তাতো আহিব পাৰে আৰু যদি তোমাৰ লগত কোনবাই যোগাযোগ কৰে তুমি লাইনটো দেখাই দিব পাৰিবা তেতিয়া মোৰ লগতো যোগাযোগ কৰিব পাৰে তেতিয়া মই তোমাক আগবঢ়াই নিব পাৰিম তুমি কোচ দিব পৰা নাই কোচ মই যেতিয়া শিকি আছো এতিয়া মোৰ কোচৰ পৰা ইমানখিনি আগবাঢ়িছো সো শিকাব পাৰিম মই তেওঁলোককো সুন্দৰ কথা প্ৰিয় দৰ্শকসকল যিসকলে পাঞ্জা খেলৰ লগত জড়িত হৈ এনেকুৱা এটা পৰিস্মিতা দ্বিতীয় এগৰাকী পৰিস্মিতা হ'ব বিচাৰে নিশ্চিতভাৱে পৰিস্মিতাৰ লগত যোগাযোগ কৰিব পাৰে আদৰ্শবান পিতৃ মাতৃৰ সফল কন্যা পৰিস্মিতা আপোনালোকে পৰিস্মিতাৰ কথা বতৰাখিনি চাই থাকোতে অনুভৱ কৰিব পাৰিছে যে পৰিস্মিতা কিমান এজনী অমায়িক ছোৱালী মুখত কোনো অহংকাৰৰ ভাৱ নাই আজি কেৰালাৰ দৰে ৰাজ্যত গৈ গোল্ড মেডেলিষ্ট হৈছে স্বৰ্ণ পদক আজুৰি আনিছে বহুতৰ ক্ষেত্ৰত দেখা পোৱা যায় অহংকাৰে
বহু ক্ষেত্ৰত সকলোৱে নহয় বহুতত মূৰত ধৰে তাৰ পিছতো কিন্তু পৰিস্মিতাৰ মুখমণ্ডলত আপোনালোকে দেখা পাইছে সৰলতা উদাৰতা বেলেগক সহায় কৰাৰ প্ৰৱণতা পৰিস্মিতা তুমি কোৱাচোন তুমি আজি এগৰাকী সফল খেলুৱৈ আৰু বহুত সফলতা অৰ্জন কৰিবলৈ তোমাৰ বাকি আছে কিন্তু আজি সফল হৈছা তুমি আমগুৰিখনলৈ সুনাম কঢ়িয়াই আনিছা মই স্পষ্টভাৱে সুধো তুমি স্পষ্টভাৱে কবা অসমৰ ৰাইজে জনাৰ প্ৰয়োজন আছে তোমাক যেনে ধৰণে গণসংগঠন সংবাদ মাধ্যম ৰাজনৈতিক দল প্ৰশাসন বিধায়ক মন্ত্ৰী জনপ্ৰতিনিধি তোমাক যেনে ধৰণে সহায় কৰিব লাগিছিল সহযোগিতা দিব লাগিছিল উৎসাহ যোগাব লাগিছিল তুমি আশাপথভাৱে পাইছানে এতিয়ালৈকেতো পোৱা নাই মই পোৱা নাই পোৱা বাট তাৰমানে তুমি কোনো গণসংগঠন কোনো সংবাদ মাধ্যম কোনো জনপ্ৰতিনিধি প্ৰশাসন কাৰো পৰা তুমি আশাপথভাৱে সহাৰি শুভেচ্ছা একো পোৱা নাই শুভেচ্ছাটো পাইছো কাৰ পৰা পাইছা আমাৰ ঘৰৰ ওচৰৰ গাঁৱৰ ৰাইজেতো তোমাক মৰম কৰে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে যোৱাবাৰ মই যিটো পৰিৱেশ তোমাৰ চোতালত পালো তাতে মই অনুভৱ কৰিলো তোমাক ছোৱালীৰ দৰে মৰম কৰে কিন্তু বাকি সকল আমগুৰি বাকি ৰাইজৰ পৰা সেইটো নাই পোৱা প্ৰিয় দৰ্শকসকল পৰিস্মিতা আপোনালোকৰ ঔৰকজাত সন্তান নহব পাৰে পৰিস্মিতা আপোনালোকৰ তেজমঙহৰ ভনী ভতিজা নহব পাৰে কিন্তু এটা কথা জনা দৰকাৰ পৰিস্মিতা আমগুৰিৰ গৌৰৱ পৰিস্মিতাই আজি আমগুৰিলৈ অসমলৈ যি গৌৰৱ কঢ়িয়াই আনিছে পৰিস্মিতা পৰিয়ালটোৱে কেৱল মাত্ৰ আনন্দিত হোৱা নাই এজন আমগুৰিয়ান হিচাপে আপুনি মই আনন্দিত হোৱাৰ প্ৰয়োজন আছে পৰিস্মিতাক উৎসাহ যোগাবলৈ অন্তত পৰিস্মিতা ঘৰখনৰ চোতাললৈ আপুনি মই এবাৰ যোৱা প্ৰয়োজন আছে পৰিস্মিতাক আশীৰ্বাদ দিয়াৰ প্ৰয়োজন আছে পৰিস্মিতাক শুভেচ্ছা জনোৱাৰ প্ৰয়োজন আছে আৰু আমি একোজন সচেতন নাগৰিক হিচাপে এনে এগৰাকী প্ৰতিভাৱান ছোৱালীৰ ক্ষেত্ৰত যদি এই কামকেইটা কৰিব নোৱাৰো তেনেহলে আমি আমগুৰিয়ান হিচাপে গৰ্ব কৰাৰ কোনো অধিকাৰ নাথাকিব মই আমগুৰিৰ গণসংগঠনসমূহক আহ্বান জনাও মই সংবাদ মাধ্যমসমূহক আহ্বান জনাও যে পৰিস্মিতাৰ সন্দৰ্ভত অলপ প্ৰচাৰ কৰক গণসংগঠনসমূহেও পৰিস্মিতাক উৎসাহ জনক আমগুৰিৰ সচেতন ৰাইজে পৰিস্মিতাক শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰক যাতে অনাগত দিনত পৰিস্মিতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগবঢ়াই নিবলৈ সাহস গোটাব পাৰে আপোনালোকে গম পাইছে জানিব পাৰিছে এজন কৃষকৰ কন্যা হৈ মাক দেউতাকৰ ইমান সামৰ্থ্য নাই যে পৰিস্মিতাক আৰ্থিকভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিব পাৰিব তাৰ বাবে আপুনি মই সহায় কৰাৰ প্ৰয়োজন আছে বিশেষকৈ জনপ্ৰতিনিধিসকল পৰিস্মিতাই অনানুষ্ঠানিকভাৱে মোৰ ওচৰত আক্ষেপ প্ৰকাশ কৰিছে যদি তেওঁৰ জন্ম আজি মেঘালয়ত হলে বা অন্য ৰাজ্যত হলে পৰিস্মিতাক সেই ৰাজ্যৰ জনপ্ৰতিনিধিসকলে মন্ত্ৰী বিধায়কসকলে যথেষ্ট মৰম দিলে হলে যথেষ্ট শুভেচ্ছা আশীৰ্বাদ দিলে হলে তেনেহলে এই ছোৱালী এই সৰু ছোৱালীজনীৰ মনত যিখিনি কথা আজি সোমাই গৈছে অনাগত দিনত অসমৰ নাম উজ্বলাবলৈ যদি আমি সহায় নকৰো পৰিস্মিতা নিজৰ মাতৃভূমিখনৰ প্ৰতি টান এটা থাকিব বুলি আপোনালোকে ভাবে নাই আমি পৰিস্মিতাক আমাৰ মাজৰ পৰা হেৰুৱাব নিবিচাৰো যাৰ বাবে মই আহ্বান জনাও আমগুৰি সমষ্টি বিধায়ক যোৱাবাৰো আমি সংবাদৰ জৰিয়তে তুলি ধৰিছিলো কোনো গুৰুত্ব নাই বিধায়কৰ অন্তত গুৰুত্ব দিয়ক পাৰ কৰিলে 5টা বছৰ যাব হল এই প্ৰতিভাবোৰ ছোৱালীজনী আপোনাৰ নিজৰ ছোৱালী নহব পাৰে এই ছোৱালীজনীক আগবঢ়াই নিব পৰাকে জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব আছে স্পষ্টভাৱে কোৱা কাৰণে আপুনি মোক বেয়া পাব পাৰে মই কিন্তু কবলৈ বাধ্য এই পৰিস্মিতাৰ স্বাৰ্থত আমগুৰিৰ স্বাৰ্থত পৰিস্মিতা মই জানো তোমাৰ আক্ষেপ আছে এই জনপ্ৰতিনিধিসকলৰ প্ৰতি তোমাৰ আক্ষেপ আছে গণসংগঠন আমগুৰি সচেতন বুলি কোৱা মানুহখিনিৰ প্ৰতি অনানুষ্ঠানিক আমি কথা বতৰাত তোমাৰ সেই কথাখিনি বা তোমাৰ পৰিয়ালৰ কথাখিনি মই অনুভৱ কৰিছো আৰু মই ভাবো এই সংবাদটো এই আলাপটো চোৱাৰ পিছত অন্তত যিসকলে আত্মসমালোচনা কৰে তোমাক নিশ্চিতভাৱে লগ দিব আৰু তোমাক মই আজি এই মজিয়াৰ পৰা কথা দিছো প্ৰতিশ্ৰুতি দিছো অনাগত প্ৰতিটো তোমাৰ খোজ
এই যে পাঞ্জা খেলৰ ক্ষেত্ৰত প্ৰতিটো খোজ আমি সাৱলীলভাৱে তুলি ধৰিম অনাগত দিনত পৰিস্মিতা কেনেধৰণে তোমাৰ এটা সপোন আছে সপোন লৈ তুমি আগবাঢ়ি গৈছা কোনটো পৰ্যায়লৈ নিজক উন্নীত কৰিব বিচাৰা মই জানো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুমি নিজকে অৱতীৰ্ণ কৰিবলৈ হলে যথেষ্ট টকাৰ প্ৰয়োজন হ'ব যত তোমাৰ পৰিয়ালটো মই যেটো দেখি আহিছো মই নাই বুলি নকওঁ কিন্তু বহুত লাখ টকাৰ প্ৰয়োজন হ'ব এজন কৃষক পিতৃয়েতো ইমান টকা তোমাক সহযোগিতা দিয়াটো সম্ভৱ নহব তথাপিতো তুমি সপোনখিনি হেৰুৱালেও নহব কেনে ধৰণে আশা কৰিছা কিমান পৰ্যায়লৈ নিজক উন্নীত কৰিব বিচাৰিছা এতিয়া প্ৰথম ষ্টেপটো মই ল'ব বিচাৰিছো আমাৰ আৰ্ম ৰেসলিঙৰ যোনটো এটা লীগ হয় প্ৰ পাঞ্জা লীগ হয় মই তাত সিলেকশন পাবলে এতিয়া ট্ৰাই কৰি আছো প্ৰেক্টিস কৰিব লাগিব আৰু তাৰমানে কোৱাচোন মই নিজে বুজি পোৱা নাই কোনখন প্লেটফৰ্মৰ কথা কৈছা তুমি প্ৰ পাঞ্জা লীগ এখন ইয়াৰ আৰ্ম ৰেসলিঙৰ এটা প্লেটফৰ্ম হয় যোনটো হোল ইণ্ডিয়াৰ মানে ফেমাস হয় আৰ্ম ৰেসলিঙৰ লাইন মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটো এটা নেশনাল পৰ্যায় হয় ফাৰ্ষ্টত হেতু মই তাত সিলেকশন পাবলে ট্ৰাই কৰি আছো আৰু তাত হেতু সিলেকশন পালে হে লীগটোৱে প্লেয়াৰ্স খিনিক সাপোৰ্ট কৰে ইন্টাৰনেশনাল বা ওয়ার্ল্ড চ্যাম্পিয়নশিপত যাবলে যদি তুমি এই প্লেটফৰ্মখনত সাকসেস হ'ব পাৰা তেতিয়া হলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ কাৰণে তোমাৰ সুবিধা হ'ব তাৰ কাৰণে তুমি প্ৰিপেয়াৰ কৰি আছা আৰু এইটো প্লেটফৰ্মত পাবলেও মানে বহুত খিনি নেশনাল গেম খেলিব লাগিব আৰু সিলেকশন ট্ৰায়াল দিব লাগিব আৰু কান্ট্ৰিৰ ভিতৰতে সো এইটো কিমান টাইম লাগিব সেইটো মই ক'ব নোৱাৰিম এই গোটে প্ৰক্ৰিয়াটো তুমি কোৱাচোন মানে এই ইয়াত মানে উত্তীৰ্ণ হবৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিজক আগবঢ়াই নিবৰ বাবে এই গোটে পৰ্যায়টো কিমান কঠিন মানে তুমি কেনে ধৰণৰ খেলিব লাগিব ইয়াত আৰ্থিক কথাটো আছে ইকোনমিক্যাল কথাটো আছে প্ৰিয় দৰ্শকসকল মই দুই এটা ইংৰাজী শব্দ এটো কাৰণে আনিছো পৰিস্মিতাই মই যেনেকে অসমীয়াত খলখলিয়াটা কৰিব পাৰিছো পৰিস্মিতাৰ কাৰণে অলপ অসুবিধা হয় যেহেতু পৰিস্মিতা ইংলিশ মিডিয়ামত পঢ়া গতিকে মোক প্ৰথমে কৈছে টান অসমীয়াবোৰ নকব অসুবিধা হয় তাই বুজি পাবলে যদিও মোৰ উলাই গৈছে কিছুমান কথা পৰিস্মিতা তুমি অলপ বুজাই দিয়াচোন তাৰমানে তোমাৰ মুখে মই এটো কাৰণে উলিয়াব বিচাৰিছো আমগুৰি ৰাইজে জানক অসমবাসী ৰাইজে জানক যে তোমাৰ পথটো কিমান কষ্টকৰ আৰু সেই কষ্টৰ মাজতো গৈ পেলাই তুমি হুনাম কঢ়িয়াই নিছা ৰাইজে কিন্তু বুজি পোৱাৰ প্ৰয়োজন আছে এই গোটে কথাখিনি কোৱাচোন কেনে ধৰণৰ পৰ্যায় তুমি অতিক্ৰম কৰিব লাগিব সেই ষ্টেপখিনি কোৱাচোন তুমি মই এতিয়া নেশনাল লেভেল আৰু ইন্টাৰনেশনাল তাৰ টাইটেলটো পালো এই প্লেটফৰ্ম যোনটো মই প্ৰ পাঞ্জা লীগ বুলি কৈছো এইটো প্লেটফৰ্মৰ সিলেকশন পাবলে মই ওয়াৰ্ল্ড চ্যাম্পিয়নশিপো খেলিব লাগিব মানে ইয়াত এনেকে সিলেকশন লৈ যে কিমান নিজৰ পাৰফৰম্যান্স দেখাব পাৰে ইন্টাৰনেশনাল লেভেলত আৰু সিলেকশন ট্ৰায়াল খিনিত আৰু নেশনাল লেভেলত তেওঁলোকে চাই থাকে মানে কিমান পাৰফৰ্ম কৰিছে প্লেয়াৰটোৱে আউট অফ কান্ট্ৰিত কেনেকা ধৰণে তেওঁলোকে পাৰফৰম্যান্স দিছে হেতু বেস কৰি সেই লীগটোত সিলেকশন পায় এতিয়া মানে সেই সিলেকশন নোপোৱালৈকে একো ফাইনান্সিয়াল কোটো সাপোৰ্ট নকৰে কোনো একো লীগটো সাপোৰ্ট নকৰে আৰু ইয়াৰ পাছ আসাম ষ্টেট গভৰ্ণমেণ্টে একো সাপোৰ্ট নকৰে সো ইমানটোতে মই অলপ কষ্ট হ'ব ফাইনান্সিয়ালি অলপ কষ্ট হ'ব ওয়াৰ্ল্ড চ্যাম্পিয়নশিপত যাবলে সো বুজিছো সেই পৰ্যায়টোলে তোমাক যেতিয়ালৈকে তুমি অসম চৰকাৰৰ নিৰ্দিষ্ট চৰকাৰখনৰ এটা নিৰ্দিষ্ট গাইডলাইন থাকে যে এইটো ক্ষেত্ৰতে সহায় কৰিব পাৰো কিন্তু আমি যদি ইচ্ছা কৰো ব্যক্তিগতভাৱে আমাৰ যদি মানসিকতাটো সুন্দৰ হয় আমাৰ যদি দায়বদ্ধতা থাকে নিজৰ জাতীয় খেলুৱৈখিনিৰ প্ৰতি ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈখিনিৰ প্ৰতি দায়বদ্ধতা থাকে আমি সেই পৰিহৰ সেই গণ্ডিৰ বাহিৰত আহিও মানুহে মানুহক সহায় কৰিব পাৰে মই বুজি পাইছো যে তুমি এটা পৰ্যায়লৈ উন্নীত হবৰ কাৰণে তোমাৰ যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব আৰু ব্যক্তিগত প্ৰচেষ্টাটো তোমাক লাগিবই যদি কালিলে তোমাক আৰ্থিকভাৱে কোনবাই সহযোগিতা দিয়ে ব্যক্তিগত পৰ্যায়ত তোমাৰ মানসিক অৱস্থাটো তুমি সবল কৰি ৰাখিব পাৰিছা নাই যে হেতু পৰ্যায়ত মই উত্তীৰ্ণ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই উলাই যাব পাৰিম তুমি নিজক দৃঢ় কৰিব পাৰিছা নাই হেতু মই এতিয়ালৈকে ফোকাসড আছে কি কম এই লীগটোত পাবলে যে মই
যিখিনি প্ৰচেষ্টা তোমাৰ যিখিনি প্ৰিপাৰেচন সেইখিনি তুমি কৰি গৈছা হয়নে মই কৰিয়ে গৈছো প্ৰিয় দৰ্শকসকল ব্যক্তিগত পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় এগৰাকী খেলুৱৈ হিচাপে পৰিচয় গঢ়ি তুলিবলৈ পৰিস্মিতাই যিখিনি কৰিব লাগে ব্যক্তিগত পৰ্যায়ত কৰিছে কিন্তু এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমগুৰিবাসীয়ে পাবলৈ হলে অকল পৰিস্মিতাক আমি এৰি দিলে নহব পৰিস্মিতাৰ হাতত হাত থৈ আমি কব পাৰিব লাগিব যে পৰিস্মিতা তুমি আগবাঢ়া আমি তোমাৰ লগত আছো মই আজি আলাপ অনুষ্ঠানটোৰ পৰা প্ৰতিজন আমগুৰিবাসীক অনুৰোধ জনাও আহক ওলাই আহক পৰিস্মিতাক আমি একেলগে সহযোগ কৰো আৰ্থিক কায়িক প্ৰচাৰ সকলো ফালৰ পৰা সহযোগ কৰো যাতে পৰিস্মিতাই আমগুৰিৰ নাম আৰু অধিক উজ্বলাই তুলিব পাৰে অসমৰ নাম আৰু অধিক উজ্বলাই তুলিব পাৰে পৰিস্মিতা যেহেতু পূৰ্বতে তোমাক মই ইন্টাৰভিউ লৈছো সেই ইন্টাৰভিউত যথেষ্টখিনি কথা সোমাই পৰিছে সেই কথাখিনিকে মই আকৌ পুনৰাবৃত্তি কৰিব বিচৰা নাই যদিও কেৰালাত তুমি যি স্বৰ্ণ পদক অৰ্জন কৰিলা সেই কথাখিনি আমি ৰাইজক জনোৱাৰ আজি এটা মাত্ৰ প্ৰয়াস কৰিলো পৰিস্মিতা থমকি ৰোৱা নাই পৰিস্মিতাৰ গতি দিনৰ পিছত দিন মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ উদ্ধগামীহে হৈছে একেটা অৱস্থাতে যে ৰোৱা নাই তাৰ কাৰণেহে তোমাক আমি মাতি আনিলো পৰিস্মিতা দীঘলীয়া নকৰো কথা বতৰা নৱাগত সকলৰ বাবে যিসকলে এই পাঞ্জা খেলৰ জৰিয়তে নিজৰ পৰিচয় উজ্বলাই তুলিব বিচাৰে সেই সকলৰ প্ৰতি তুমি কি পৰামৰ্শ আগবঢ়াবা তেওঁলোকে যদি এইটো প্লেটফৰ্মত আগবঢ়িব বিচাৰে তেতিয়া তেওঁলোকে যাতে নিজৰ এইমটো কেতিয়াও হেৰাই নেপেলায় এইটো স্কোপত এইটো গেমৰ স্কোপ আছে যদি তেওঁলোকে ভালকে নিজক টাইম দিয়ে আৰু প্ৰেক্টিচ কৰে প্লেটফৰ্ম স্পেচিয়েলি মই ইয়াত আমগুৰিত আছো চ' ইয়াৰ ষ্টুডেণ্টছখিনিৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিম যে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰিব তুমি ক্লাব এটা খোলাৰ চিন্তা কৰিছা নি ব্যক্তিগতভাৱে ক্লাব এটা খোলাৰ চিন্তা কৰিছা নেকি তুমি সেইটোতো ভাবি আছো বাট কেতিয়া হয়গে সেইটো গম নাপাম কি বাধা কি পাইছা তুমি যে ক্লাবটো খোলাৰ চিন্তাটো কৰিছা তাত কি সমস্যা পাইছা সেইটো কোৱাচোন তুমি এতিয়ালৈকে মই একো এটা ষ্টেপ লোৱা নাই যে সমস্যা আহিব জাষ্ট মই যদি আমগুৰিৰ মানুহে তোমাক সহায় কৰে জনপ্ৰতিনিধি গণসংগঠন আমগুৰি ৰাইজে তোমাক আৰ্থিকভাৱে সহায় কৰে যদি কয় যে পৰিস্মিতা তোমাৰ দৰে আৰু 100 গৰাকী পৰিস্মিতাৰ সৃষ্টি কৰা তেতিয়া তুমি আগবাঢ়িবা নিশ্চয় পাৰিম প্ৰিয় দৰ্শকসকল আহক পৰিস্মিতাক আমি আৰ্থিকভাৱে সহযোগিতা দিওঁ মানসিকভাৱে অধিক শক্তিশালী কৰো আমগুৰিত কাৰাতে আছে টাইকোৱাণ্ডো আছে বিভিন্ন খেল আছে কিন্তু এতিয়ালৈকে পাঞ্জাৰ এটা ক্লাব আমগুৰিত নাই আৰু পৰিস্মিতাৰ সবল নেতৃত্বত আমগুৰিত এটা পাঞ্জাৰ ক্লাব গঠন কৰা হোক তাৰ বাবে আমি পৰিস্মিতাক সকলোৱে সহযোগ দিওঁ আৰু পৰিস্মিতা মই আশাবাদী আমগুৰি মানুহৰ মাজত উদাৰতা আছে আমগুৰি মানুহৰ সৰলতা আছে আমগুৰি মানুহৰ সহযোগিতামূলক মনোভাৱ আছে আৰু এই আলাপ চোৱাৰ পিছত নিশ্চিতভাৱে তোমাক সহযোগিতা কৰিব আৰু তুমি নিজক মানে দুৰ্বল বুলি নাভাবিবা তুমি সোনকালে এটা ক্লাব খোলাৰ চিন্তাটো কৰা যাতে হাতত ধৰি তুমি আৰু 100 গৰাকী খেলুৱৈ তুমি সৃষ্টি কৰিব পাৰা তোমাৰ লগত আগবঢ়াই নিব পাৰা আমগুৰিবাসী ৰাইজ গণসংগঠন প্ৰশাসন জনপ্ৰতিনিধিলৈ তুমি কি আহ্বান জনাবা শেষত তুমি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিবা আশীৰ্বাদটো নিশ্চয় বিচাৰিম আগবাঢ়ি যাবলৈ তেওঁলোকৰ সহযোগিতা বিচাৰিবা আৰু প্ৰিয় দৰ্শকসকল মই পুনৰ কৈছো পৰিস্মিতা কথা আমাৰ যিটো হেৰি অসমীয়াত এটা কথা আছে কথা চহকী নহয় পৰিস্মিতা হাতে কামে কৰিবহে পাৰে তাই আপোনালোকে দেখিছে তাই কিমান হেৰিকে ঠাণ্ডাকে কথাখিনি কৈ আছে বহুত শব্দও কোৱা নাই মোটামুটি কেইটামান শব্দ কৈছে খালি মইহে টেপটেপাই আছো বেছিকে গতিকে পৰিস্মিতা আমাৰ সম্পদ আমগুৰিৰ সম্পদ পৰিস্মিতা জ্যেষ্ঠ হিচাপে মই তোমাক আশীৰ্বাদ কৰিছো তুমি আগবাঢ়ি যোৱা আৰু অনাগত দিনত আমি তোমাক সহযোগিতা কৰিম মন পেলাই নিদিবা তোমাক আমি এইটো পৰ্যায়তে নহয় এগৰাকী সফল আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে আমি তোমাক চাব বিচাৰো আৰু তাৰ কাৰণে নিশ্চিতভাৱে আমগুৰিবাসীয়ে বুজিব মন্ত্ৰী বিধায়কসকলে নিশ্চিতভাৱে বুজিব যাক যেনেকে পাৰো এই আলাপটো মই
তেখেতসকললৈ পঠিয়াবলৈ চেষ্টা কৰিম, মন্ত্ৰী বিধায়কসকললৈ, প্ৰশাসনলৈ পঠিয়াবলৈ চেষ্টা কৰিম, গণসংগঠনৰ মাজত মই বিলাই দিবলৈ চেষ্টা কৰিম। মাত্ৰ তুমি সংকল্পবদ্ধ হোৱা, তুমি এজন অনাগত দিনত মানে বিশ্বৰ পৰ্যায়ত নিজৰ নাম তুমি প্ৰতিষ্ঠা কৰিব পাৰিবা। শেষত কিবা কবা নেকি? সামৰণি মোক ইমান ছাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ। আৰু মই এনেকৈ আগবাঢ়ি যাব বিচাৰোঁ যাতে আৰু আন্তঃৰাজ্য পৰ্যায়ত মোৰ নাম আৰু উজ্বলাব পাৰোঁ। ধন্যবাদ পৰিস্মিতা, তুমি আলাপৰ মজিয়ালৈ আহিলা। কোনে কি কৈছে ডাঙৰ কথা নহয়, কোনে কি কৰিছে সেইটো গুৰুত্বপূৰ্ণ। বহুতে বহুত কথা কয় কিন্তু কামত নাই। তুমি কথা কব পৰা নাই, তোমাৰ সেইটো কথা কোৱাৰ এটা হেৰি নাই, কিন্তু তুমি যিখিনি কৰি আছা আমাৰবোৰতকে বহুত ভাল কাম তুমি কৰি আছা। তুমি সেইকাৰণে সমাদৰৰ পাত্ৰ। প্ৰিয় দৰ্শকসকল, পৰিস্মিতা সৰলতা দেখিলে, উদাৰতা দেখিলে, পৰিস্মিতা দায়বদ্ধতা দেখিলে, পৰিস্মিতাৰ যিখিনি গুণ সেইখিনিও আপোনালোকে দেখা পালে। এতিয়া দায়িত্ব আপোনালোকৰ, পৰিস্মিতাক কেনেধৰণে আপোনালোকে সহযোগিতা দিয়ে। আৰু মই এটা আহ্বান জনাম, পৰিস্মিতাক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ বাবে এই অনুষ্ঠানটো, আলাপ অনুষ্ঠানটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সমাজৰ প্ৰান্তে প্ৰান্তে এই অনুষ্ঠানটো বিয়পি পৰে আৰু সকলোৱে যাতে পৰিস্মিতাক সহায় কৰিবলৈ ওলাই আহে। আৰু অনাগত দিনত পৰিস্মিতা আমগুৰিৰ মাটিত এটুকুৰা হীৰাৰ দৰে উজ্বলি উঠক। এনেধৰণৰ অনুষ্ঠান আমি লৈ আনিম। পুনৰবাৰ চাই থাকিব আছাম লাইভ 7। পৰিস্মিতা, আমি আজিলৈ এৰিছো। ধন্যবাদ।